গোবিন্দ নারায়ণ কে হরি রাম কে হব হরি নারায়ণ 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 নাম ব্রহ্ম প্রথমে নাম ব্রহ্ম রূপী সনাতন রূপী সনাতন সর্ব নারায়ণ 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 প্রভু সেবকের সেবা করক গ্রহণ দেবর্ষী প্রভু নারায়ণ প্রভু কিয় দেখুৱাইছে চিন্তিত বদন নৱদিনে প্ৰকাশৰ হৈছে নেকি কিবা আয়োজন হয় নাৰদ প্ৰভু নিত্য নৱ সংসাৰত প্ৰয়োজন ভাবি নৱলীলাই সহায়ৰ হেতু ভাবিছিলো তোমাৰ কথাকে নারায়ণ প্রভু আহিছিলো নৱদিনৰ দৰ্শন ৰাখা প্ৰয়োজন সময়মতে উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছো হওক প্ৰভু আছে যদি কৰ্তব্য তোমাৰ যথাসাধ্যে পালিম নিজকে দৈত্যৰ দৰ্পই সীমাৰেখা কৰিছে উলংঘন প্ৰভু সেইকাৰণে নাৰায়ণ সেইকাৰণে নেদেখো কাৰণ যিহেতু সদায় তুমি দৈত্য দানৱক শৃংখলিত কৰি দেৱকাৰ্য সাধিয়েই আহিছা দেৱৰ্ষী প্ৰভু সময়ৰ কৰ্তব্য সময়ত কৰিবই লাগিব না না তথাপি আছে বহু ভাবিবলগীয়া জানাইতো নিজে প্ৰভু হিৰণ্যকশিপুৰ নিধন কালত দৈত্য বংশত নিজে অস্ত্ৰ ধাৰণ কৰি নিধন নকৰো বুলি কাকো ভক্ত প্ৰহ্লাদক দিয়া অভয়ৰ কথা ইচ্ছা মই সকলো সাধন হ'ব তোমাৰ ইচ্ছা কিন্তু প্ৰভু দৈত্য বংশ নিপাত হলে কাৰ্য শিথিলতা নহ'বনে অন্যায় অত্যাচাৰ অবিচাৰ অন্ত হলে
প্ৰলয় সূচনা হ'ব ক'ত আৰু নাথাকিলে প্ৰলয় মহাযোগী মহাদেৱ জানো আপোনাৰ ওপৰত বিতুষ্ট নহ'ব প্ৰভু অভিন্ন আত্মা হৰিহৰ স্বকৰ্তব্য পালনত পাৰ্থক্য দেখিলেও প্ৰভেদ হ'ব নোৱাৰে মহাদেৱৰ সন্মান বঢ়াবৰ কাৰণেহে এই আঁচনিৰ অৱতাৰণা কৰিব লগা হৈছে নাৰায়ণ কিবা দৰে দেৱৰ্ষি প্ৰভু বৰ্তমান দেৱতা আৰু দৈত্যৰ মাজত তুমুল সমৰ চলিয়েই আছে নাৰায়ণ এই সুযোগতে প্ৰভু দেৱতাৰ হাতত দৈত্য দানৱৰ পৰাজয় কৰি দৈত্যৰ শেষ বংশধৰ মখৰাক্ষক নিধন কৰোৱা হ'ব নাৰায়ণ আৰু তেতিয়া প্ৰভু দৈত্য মাতা দিতিৰ সমগ্ৰ মমতা পুঞ্জীভূত হৈ আৰু দৈত্যৰ জাতীয় জিঘাংস প্ৰবৃত্তিয়ে দ্বিতীয় পুত্ৰক জন্ম দিব প্ৰভু সেয়ে হ'লে দৈত্যজননী প্ৰতিহিংসা পৰায়ণা হৈ নুঠিব জানো আমাৰো কামনা সেয়ে নাৰদ তোমাৰো কামনা সেয়ে নাৰায়ণ তেন্তে নহয় নাৰদ প্ৰভু শিক্ষা লাভ সহজে নহয় নাৰায়ণ কষ্ট আৰু সাধ্য সাধনাৰেহে শিক্ষা লাভ হ'ব পাৰে হিংসাৰে যে হিংসাৰ সমাধান নহয় সেই শিক্ষা দৈত্য মাতা দ্বিতীয়ে জানিবৰ বাবে পৰীক্ষা কৰোৱা হ'ব নাৰায়ণ আৰু লগে লগে প্ৰভু ত্ৰিমূৰ্তিৰ উত্থান পতনৰ যোগেদিয়ে অভিন্ন আত্মা মহাদেৱৰো গৌৰৱ বৃদ্ধি হ'ব নাৰায়ণ নাৰায়ণ প্ৰভু বৈচিত্ৰ্যপূৰ্ণ অতীব অদ্ভুত তোমাৰ ইচ্ছা সেইদিন দৰ্শনৰ কাৰণে নাৰদ অত্যন্ত আগ্ৰহী দৰ্শনাগ্ৰহী হলে নহ'ব প্ৰভু আমাৰ এই লীলাত সহায়ো হ'ব লাগিব আজ্ঞাবাহী ভৃত্যই আজ্ঞা লৈহে অপেক্ষা কৰে বাৰু দেৱৰ্ষি প্ৰভু কথাতেই বহুত সময় অতিবাহিত হ'ল নাৰায়ণ নকৰো আৰু পলম যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ প্ৰভু তুমিও যোৱা আমাৰ লীলাত সহায়ৰ বাবে প্ৰস্তুত হোৱাগৈ নাৰায়ণ নাৰায়ণ আদেই শিৰোধাৰ্য প্ৰভু সেই প্ৰভু তোমাৰ অপাৰ মহিমা ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্রহ অনাদিরাদিরু গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ জয় জয় রাম জগত কারণ জগত জীবন স্বামী জগত জীবন স্বামী পরম দেবতা জানিয়া তোমার চরণে ভজিতো আমি চরণে
ভজিলু আমি নারায়ণ হরি রাম নারায়ণ কৃষ্ণ রাম নারায়ণ হরি রাম 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 কৃষ্ণ রাম 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 রাম